তামুলপুৰ জিলা সদৰ সংযোগী পকীপথৰ মাজত এটা ভঙা কালভাৰ্টে এতিয়া অমানিশা নমাই আনিছে কুসুমজুলি গাঁৱৰ কৃষক ৰাইজলৈ। নিম্নমানৰ কালভাৰ্ট নিৰ্মাণৰ কিছুদিন পিছতে পথাৰৰ পানীয়ে ভাঙি নিয়ে উক্ত কালভাৰ্ট ভঙাৰ পিছতে সৃষ্টি হোৱা খহনীয়াই এতিয়া কাল ৰূপ ধাৰণ কৰি এফালৰ পৰা ভাঙি নিছে কৃষকৰ শ শ বিঘা খেতি পথাৰৰ মাটি, ভাবুকি কঢ়িয়াই আনিছে কেইবাটাও পৰিয়াল গৃহলৈ। ভঙা কালভাৰ্ট আৰু গৰাখহনীয়াৰ ফলত সদাব্যস্ত পথটোৰে সম্প্ৰতি নাহে কোনো লোকেই। কালভাৰ্ট ভঙাৰ পিছতে খহনীয়া ৰোধৰ বাবে নামমাত্ৰ এটা বান্ধ নিৰ্মাণ কৰে যদিও বৰষুণৰ প্ৰথম পানীয়ে ভাঙি পেলায় বান্ধটো। দলং নিৰ্মাণৰ সময়ছোৱাত দায়িত্বত নিয়োজিত লোকক বাৰম্বাৰ ৰাইজে বহল ভিত্তিত নিৰ্মাণ কৰাৰ অনুৰোধ জনোৱাৰ পিছতো কোনো গুৰুত্ব নিদিয়াৰ বাবে আজি অঞ্চলটোৰ ৰাইজে এই দুৰ্ভোগ ভোগাৰ অভিযোগ কৰিছে। সম্প্ৰতি পথটোৰ এনে অৱস্থাৰ বাবে সম্পূৰ্ণভাৱে চলাচল বন্ধ হৈ পৰিছে যাতায়াত ব্যৱস্থাও। খহনীয়াটো বৰ বেয়া কথা। এইটো 2020 চনৰ বানপানীত আমাৰ ইয়াতে মানে ভয়ানক গৰাখহনীয়া হয়। তো এই গৰাখহনীয়াই মানে এই গাঁৱৰ যিটো কাউলিৰ পৰা তামুলপুৰলৈকে সংযোগী মেইন পথ আছিল, এই পথটো সম্পূৰ্ণ ভাঙি চুৰমাৰ কৰি এই অৱস্থা কৰিলে আপোনালোকে দেখিছে। আৰু তাৰে হৈ আমি আমাৰ এই সমষ্টিৰ প্ৰাক্তন বিধায়ক এতিয়া বৰ্তমানৰ আগৰ ইমানুৱেল মুছাহাৰী তেখেতকো আমি লিখিতভাৱে জনাইছিলোঁ। লগতে বৰ্তমানৰ বিধায়ক জলেন দৈমাৰী ডাঙৰীয়া তেখেতকো মানে জনাইছোঁ। লগতে আমাৰ এই সমষ্টিৰ BTCৰ EM শ্ৰীযুত ধৰ্মনাৰায়ণ দাস ডাঙৰীয়া তেখেতকো অৱগত কৰোৱা হৈছে। কিন্তু আজি পৰ্যন্ত আমাৰ এই বাটটো মেৰামতি নহ'ল। ৰাইজৰ অহা যোৱা আৰু আমাৰ এই গাঁওখনৰ এই সাধাৰণ ইয়াতে আমাৰ প্ৰাথমিক বিদ্যালয় এখন আছে, তাত অহা ছাত্ৰ ছাত্ৰী কণ ছাত্ৰ ছাত্ৰী বাৰিষাই এই ৰাস্তা দি অহা যোৱা কৰিব নোৱাৰে। এই 2 কিলোমিটাৰ বাট খোজকাঢ়ি এই ছাত্ৰ ছাত্ৰী স্কুলত আহিব লাগে। এই ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে। আৰু এইটো মেইন ৰাস্তা আছিলে কাউলিৰ পৰা তামুলপুৰ মটঙা চকলৈকে। আমি য'ত ৰখি আছো ইয়াত কি আছিলে? ইয়াতে ৰাস্তা আছিলে। এতিয়া প্ৰায় 35 ফুট মান দ হৈছে। আৰু সাধাৰণভাৱে বোল্ডাৰৰ কাম কৰিছিল, বোল্ডাৰ পিচিঙৰ, কিন্তু এই সৰু কাম ইয়াতে সম্ভৱেই নহয় ৰাস্তাখিনি বচোৱাৰ কাৰণে। গতিকে বিভাগীয় কৰ্তৃপক্ষ লগতে আমাৰ অসম চৰকাৰক মই অনুৰোধ কৰিম, আজি আপোনালোকৰ এই চেনেলৰ জৰিয়তে যাতে খুব সোনকালে আমাৰ এই ৰাস্তাটো মেৰামতি কৰি দি এই গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ ব্যৱস্থা কৰে। নহ'লে আমাৰ এই দুৰ্গত অঞ্চলৰ ৰাইজৰ লগতে বিদ্যালয়লৈ অহা কণ ছাত্ৰ ছাত্ৰীৰ কাৰণে খুব অসুবিধা হ'ব। গাঁওখনৰ নাম 1 নং কুসুমজুলি গাঁও আৰু ৰাস্তাটো আছিল কাউলিৰে পৰা তামুলপুৰ মটঙা চক সংযোগী ৰাস্তা। এইটো ৰাস্তাৰে বাছ ট্ৰাকবোৰ অহা যোৱা কৰিছিল। আৰু এই মানে পথাৰেদি আহি পথাৰৰ মানে পাহাৰৰ পানী এনেকৈ পথাৰেদি আহি বাগৰি গৈ এই কাউলি নদীৰ লগত গৰাখহনীয়া হৈছে। এইটো হৈ মানে এতিয়া প্ৰকাণ্ড নদীৰ সৃষ্টি হৈছে ইয়াতে। গতিকে এইটো খেতি বাতি মানে প্ৰায় 100 বিঘামান মাটি ইয়াতে নষ্ট হৈছে। আৰু ইয়াতে মানে আপোনাৰ প্ৰায় 10-12টা ঘৰ আছে। এই 10-12টা ঘৰ পৰিয়াল উঠিয়েই যাব। এইবাৰ বানপানী আকৌ ডাঙৰ পানী আহিলে উঠি যাবই লাগিব এইকেইটা পৰিয়াল। লগতে এইখন লগতে আছে আমাৰ 1 নং কুসুমজুলি প্ৰাথমিক বিদ্যালয়। এই বিদ্যালয় এখনলৈও মানে ভাবুকি আহিছে।